ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী সেইজন ভগৱন্ত সেইজন হৰি যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী যিজন ঈশস্বৰূপে সমভতে বৈঠক সকলোৰে অন্তৰত বিৰাজমান হৈ আছে ভগৱন্ত ক'ত নাই বাপে কৈছিল যে অব্যক্ত ঈশ্বৰ হৰি ঈশ্বৰ ব্যক্ত সেইজন পৰীক্ষিত কি ভগৱন্তই আকৌ ওলাই দি পেলাই কি মৃত্যুৰ পৰা ৰক্ষা কৰিব নোৱাৰিলেহেঁতেন কি নোৱাৰে গতানুগতিক যুগত এই আৱৰ্তিত যুগত ভগৱন্তই কেতিয়াও হাত দিব নোৱাৰে কিয় তেওঁ দ্বাপৰত পূৰ্ণ কলাৰূপে আছিল কলিতটো সেইটো ৰূপ নাই কিন্তু সেইজনে কোনজন এই নাম দ্বাপৰ যুগৰ দৈৱকী নন্দন দ্বাপৰ যুগত যিজন দৈৱকী নন্দন কৃষ্ণ কলিত কুসুম ঘৰে কলিত কুসুমৰ ঘৰত কৃষ্ণকে শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰে সেইজন ভগৱন্তই কলিত শংকৰ ৰূপে অৱতাৰ হ'ল এতিয়া ডাঙৰ কথাটো হ'ল কি এই কথাটোকে বহু লোকে আজিৰ তাৰিখলৈকে মানিব নোৱাৰে শংকৰদেৱক কোনোবাই সাহিত্যিক বুলি কয় কোনোবাই মনুষ্য বুলি কয় কিন্তু প্ৰকৃত শংকৰ মনুষ্য নহয় শংকৰক মনুষ্য বুদ্ধি কৰিলে আপোনাৰ কি হ'ব জানে নাই নাজানিবা যে শংকৰক মনুষ্য বুদ্ধি নৰাধম যি শংকৰক মনুষ্য জ্ঞান কৰিব সেইজন বোলে নৰৰ ভিতৰত একেবাৰে অধম সেইজন খাটাং নৰকলৈ যাব নৰকম জানতি নৰকত কিমান দিনলৈকে তেওঁ কাৰ্যকালটো আছে যাৱত চন্দ্ৰ দিবাগৰ পৃথিৱীত যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব তেতিয়ালৈকে বোলে নৰকত বসি থাকিব গতিকে মহাপুৰুষ গুৰুজন হৈছে আমাৰ সেইজনেই প্ৰভু ভগৱন্ত কেনেকে সেইজন এতিয়া যে আমি গুৰু স্মৰণ কৰো চাব দেই এই কথাটো অত্যন্ত জানিবলগীয়া মন দিব আমি গুৰু যে স্মৰণ কৰো কৃষ্ণ কৃষ্ণ বুলি কওঁতে কৃষ্ণৰ পদৰ পৰা মস্তকলে আপুনি তেখেতৰ যিটো ৰূপ আপুনি অকমান হৃদয়ত আনিব লাগিব সেইকাৰণে অকণমান গুৰুজনাই বিলম্বিত অৱস্থাতে উচ্চাৰণটো দিছে কৃষ্ণ বুলি কলে অকমান দীঘল হয় নহয়নে তাৰপিছত কি হয় শংকৰ সেই কৃষ্ণত আপুনি শংকৰ গুৰুজনাৰ ৰূপটো দেখিছে নাই গুৰু স্মৰণ আপোনাৰ প্ৰকৃতাৰ্থত হৈছে নাই আজি যে আমাৰ পাৰ্থবাপে নাম কীৰ্তন কৰিলে পাৰ্থবাপে গুৰু স্মৰণ কৰোঁতে কৃষ্ণ শংকৰ বুলি কওঁতে তাৰ লগত তেখেতে গুণান কীৰ্তন কৰিলে আজি এই গুণাগতীয়া ভকত বাপসকলৰ লগত নহয় জানো নহয়নে বাৰু এইটো বহিজাগতিক দৃষ্টিৰহে আমাৰ লক্ষ্য আচলতে কিন্তু প্ৰকৃত আধ্যাত্মিক দৃষ্টিৰে আমি আচলতে ক'ত আছো আমি চতুৰ্ভুজ ৰূপে বৈকুণ্ঠৰ ভগৱন্তৰ গুণানুকীৰ্তন কৰি আছো পাৰ্থবাবু চতুৰ্ভুজ ভাবিছে না ভাবি দিয়কচোন অকমান যদি ভাবিছে আমাৰ গুৰুৰ স্মৰণটো শুদ্ধ হৈছে তাৰপিছত কি হৈছে কৃষ্ণ শংকৰ গুৰু হৰি সেইজনতে আকৌ হৰিও দেখিব লাগিব যিজনে হৰণ কৰি দিয়ে কি যে কি হৰণ কৰে আমাৰ দুখ ক্লেশ বিলাক ৰাম মানে কি হ'ল একেজনেই নহয় জানো কিন্তু ৰাম শব্দটো কিয় আনিলে লগে লগে সেই গুৰুজনক তাত দেখি যেতিয়া হৰিয়ে আপোনাৰ দুখ ক্লেশ হৰণ কৰি দিলে আপোনাক ৰামে ৰমণ কৰি দিলে আপুনি ৰমি গ'ল ৰামত
ৰাম মানে ভগৱন্তৰ ৰাম নামত আপুনি ৰমণ হৈ গ'ল। এবাৰ ভাবি দিয়কচোন, এই গুৰু স্মৰণটো তেনেহ'লে আমি কেনেকে কৰিছোঁ? আমি গুৰু গৃহত সদায় সোমাইছো নহয়। আজি গুৰু স্মৰণটো তেনেকে কৰি চাবচোন। গুৰু গৃহত সোমাওঁতে আপুনি যেতিয়া আসনাধিষ্ঠ হ'ব, প্ৰভুৰ লগত সন্মুখ হ'বলৈ গৈছে, কৃষ্ণ বুলি ক'লে কৃষ্ণৰ যিটো ৰূপ অৱয়ব, অকণমান হৃদয়ত ভাবি দিবচোন, মনটো কেনেকুৱা লাগিব। শংকৰ বুলি ক'লে কৃষ্ণৰ ৰূপটোতে তাৎক্ষণিক শংকৰ গুৰুজনাৰ ৰূপটো যদি আপুনি অকণমান তাত ভাবি দিয়ে, হৰি বুলি ক'লে ভগৱন্তই এই সংসাৰ দুখ ক্লেশ তাপ হৰণকাৰী যিজন হৰি ভগৱন্ত, সেইজনক যদি অকণমান ভাবি দিয়ে, লগে লগে ৰাম বুলি কোৱাৰ লগে লগে ৰামত ৰমি গ'ল। এই ব্যৱস্থাৰে যদি আপুনি সোমাই যায়, তেতিয়াহ'লে প্ৰকৃত গুৰু স্মৰণটো আপোনাৰ হৈ যাব, আপোনাৰ নহয় মোৰো হৈ যাব। গতিকে সেইকাৰণে কৈছে যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যিজন সদায় জয়, আৰু সেইজনৰে আমি জয় গুণ গাব লাগে। আৰু আমি জীৱশ্ৰেষ্ঠ মনুষ্যই সেইজনৰে জয় গুণ গাইছো। পুৱাৰ পৰা গধূলিলৈকে কৃষ্ণ গুণ গাইছো। বাপে কৈ গ'ল যে 3জন ভক্তই 3জন লোকে মই তেওঁলোকৰ ওচৰত বন্দী হৈ যাওঁ। মই আকৌ ৰিপিট কৰিব বিচৰা নাই, সময় খুব কম। আমাৰ আৰু এজন প্ৰভু আছে, তেখেতৰ অকণমান ঈশ্বৰৰ কথা শুনিব লাগিব। গতিকে সেইজন কৃপাময় মহেশ্বৰ জয় গুণ গাব লাগে, আৰু সেইজন সদায় জয়, সেইজন পৰাজয় ক'তোৱে নাই। কিন্তু পৰাজয় তেওঁ এটা স্থানতেই আছে। বাপে কৈ গ'ল যে হৰিময় গুৰুময় জগতৰ, বৈশ্যময় ভগতৰ। সেইটোকে ব্ৰহ্মাই কৈছে। ব্ৰহ্মাই কোৱা নাই, ভীষ্মই কৈছে। কি বুলি কৈছে? এই নাম যদ্যপি অজিত তুমি তিনিও জগতে। হে প্ৰভু, তোমাক জয় কৰিব পৰা একো শক্তি তিনি কলিযুগত জন্ম হোৱা নাই এতিয়ালৈকে। তথাপি তোমাক দিনৈতে লিখে ভকতে। কিন্তু তোমাৰ এজন সামান্য ভকতে তোমাৰ গুণানুকীৰ্তন কৰি তোমাক বৈশ্য কৰিলে, তাৰ প্ৰমাণ বিষ্ণু। আৰু ভগৱন্তই কি হয়, নিজৰ বাক্যও এৰিবলগীয়া হয় ভকতৰ কথা। সেইজন মহেশ্বৰ, যিজনৰ আজ্ঞা নতশিৰে পালন কৰি থাকে ব্ৰহ্মা, হৰি আৰু হৰ। তাৰমানে ভগৱন্তই সৃষ্টিখন প্ৰৱৰ্তন কৰিবৰ কাৰণে 3টা ৰূপ লৈছিল, একেই কিন্তু। হে ব্ৰহ্মা, হে বিষ্ণু, হে ত্ৰিপুৰাৰী, আজি হন্তে পাতিলো তিনিকো অধিকাৰী। আমি যে কৃষ্ণ দেৱতাকে কেৱল মাত্ৰ ভক্তি কৰিব লাগে, এটা দৰ্শন আছে। যেতিয়া সৃষ্টিখন প্ৰৱৰ্তন, তৃতীয় স্কন্ধত চাব এই কথাটো, যেতিয়া সৃষ্টিখন প্ৰৱৰ্তন কৰিবৰ কাৰণে ভগৱন্তই 3টা ৰূপত ভাগ হৈ ল'ল। 14 ভুৱন যেতিয়া সৃষ্টি কৰিছে, ভাগ হৈ দিলে, দিয়াৰ লগে লগে কি হ'ল, ইকিজন গপতে গংগাটো হৈ গ'ল। ইজনে ভাবিছে মোক ভজক, পাৱাৰটো আহি গ'ল। সিজনে ভাবিছে মোক ভজক। ভগৱন্তই এবাৰ কৈছে বোলে মোৰ বোলে এওঁলোকৰ অৱস্থা বুলি সি হাঁহি উঠিছে। ভগৱন্তই হাঁহিছে, বনমালী প্ৰভুৱে হাঁহিছে, দেহিও হৈ। তেখেতলোক যে পোনে পোনে মায়াত পৰি আছে, সেইটো এটা প্ৰমাণ। ভগৱন্তই বিষ্ণুৰ ৰূপটোহে লৈছে পালন কৰিবৰ কাৰণে। হে ব্ৰহ্মা, হে বিষ্ণু, হে ত্ৰিপুৰাৰী, আজি হন্তে পাতিলো তিনিকো অধিকাৰী। এতিয়া 3জনেই বুজিব লাগে নহয়, 3জনকে ঈশ্বৰ জ্ঞান কৰিব লাগে। এতিয়া 3জন ঈশ্বৰ নহয় জানো? যদ্যপি ভজনী, তিনিও ঈশ্বৰ। বিশেষণটো কৈ দিলে, তথাপিতো বিষ্ণু দেখে সিদ্ধি মনুষ্য। গতিকে পৰম ব্ৰহ্ম ভগৱন্তই আমাৰ ঈশ্বৰ। সেইজন ভগৱন্তৰ আচলতে আমি জয় গুণ গাব লাগে। সেইজনৰ আজ্ঞা ব্ৰহ্মাই পালন কৰিছে, পালন কৰি জীৱ সৃষ্টি কৰিছে। আৰু কি কৰিছে? হৰে সংহাৰ কৰিছে।
আৰু হৰিয়ে পালন কৰিছে বিষ্ণুৰূপে কৃষ্ণ। সেইকাৰণে ইয়াক হৰি বুলি ক'লে যে যিজনে আমাৰ এই সংসাৰ চক্ৰত আমি হাবু ডাবু খাই থকা দুখ তাপবিলাক তেওঁ গুণগানত যদি আমি ৰত হৈ যাওঁ তাৎক্ষণিকভাৱে হৰণ কৰি দিয়ে। সেইকাৰণে তেওঁ হৰি। আৰু যিজনে মৎস্য কুৰ্ম অৱতাৰ লৈছিলে আপোনালোকে জানে, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। এতিয়া অৱতাৰ বিলাক বা কিয় লৈছিল প্ৰভুৱে? অৱতাৰ বিলাক কিন্তু এনেই লোৱা নাই, বিশেষকে 10 অৱতাৰ মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হৰিৰাম বৰাহ আৰু শ্ৰীৰাম বুদ্ধ কল্কি। এই 10টা অৱতাৰৰ মূল কাৰণটোৱে হৈছে আপোনালোক যুগে যুগে প্ৰভু অৱতাৰ হ'ব, আকৌ হ'ব যেতিয়া প্ৰয়োজন হ'ব। কেনেকৈ আপোনালোক গীতাতে কথাটো কৈছে, গীতাত কৈছে, শকুনিয়ে কৈছিলে, শকুনিৰ লগত যেতিয়া কথোপকথন কৃষ্ণৰ হৈছিল, শকুনিক কৃষ্ণই কৈছে, হে মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্যৰ মাজত পাৰ্থক্য আছে। তোমাৰ উদ্দেশ্য হৈছে প্ৰতিহিংসা। তোমাৰ এশটা ভাতৃ দুৰ্যোধনে অনাহাৰে অনিদ্ৰাৰে এই বন্ধ পোতাশালত তিল তিলকে মৃত্যুবৰণ কৰালে। তুমি প্ৰতিহিংসা পূৰণ কৰিছা, কিন্তু মোৰ উদ্দেশ্য বেলেগ। তেতিয়া তেওঁ কৈছিলে যে পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতম। মোৰ অৱতাৰটো কিয়? যে সাধুসকলক পৰিত্ৰাণ কৰিবৰ কাৰণে, দুষ্টক দমন কৰিবৰ কাৰণে, আৰু ধৰ্ম সংস্থাপনা ঠাই সম্ভৱামি যুগে যুগে। মোৰ উদ্দেশ্য হৈছে সন্তক পালন কৰি, দুষ্টক দমন কৰি, ধৰ্মক যুগে যুগে প্ৰতিষ্ঠা কৰাটো। সেইকাৰণে প্ৰহ্লাদৰ কাৰণে, মহাভকতৰ কাৰণে তেওঁ নৃসিংহ ৰূপ ল'ব লগা হৈছে। চাওকচোন, কেৱল মাত্ৰ প্ৰহ্লাদৰ কাৰণেই। ব্ৰহ্মাই যদি সেই বৰটো নিদিলেহেঁতেন সেইটো অৱস্থা প্ৰভুৰ নহয় নহয়। প্ৰভুৰ অলপ লৈ লৈ থৈ থকা হৈছেনে? আমি পোনে পোনে আকৌ প্ৰভুলৈকে দুখটো জাপি দিওঁ, ঈশ্বৰে কমপ্লিট কৰা। প্ৰহ্লাদক কোনে কৰাইছিলে? প্ৰহ্লাদক কৰি কি কৰিলে? একোতো কৰিব নোৱাৰিলে। প্ৰহ্লাদৰ দৰে আমি আচলতে স্থিতপজ্ঞ, স্থিৰ হ'ব পাৰিছো নাই, এইটোৱে ডাঙৰ কথা। যি প্ৰহ্লাদৰ বাক্যত তেওঁ স্তম্ভত বেকত হৈ গৈছিল, এটা স্ফটিকৰ স্তম্ভতে ওলাইছিল ঈশ্বৰ প্ৰভু। তেতিয়া কি হিৰণ্যকশিপুৰ হৃদয়ত নাছিল নেকি? আছিল। কিন্তু হিৰণ্যকশিপুৰ যিখন মানে অজ্ঞানৰ যিখন কুঁৱলী পৰি আছিল, এই কুহকং শ্লোকত যে লিখিছে, এই অজ্ঞানৰ কুঁৱলীয়ে তেওঁ ঢাকি ৰাখি থৈছিলে, যাৰ কাৰণে কৃষ্ণ সত্তাটো তেওঁ অনুভৱ কৰিব পৰা নাছিল। অহংকাৰত মত্ত হৈ আছিল, অহংকাৰত প্ৰভু নাই। প্ৰহ্লাদৰ বাক্যত কিন্তু তেওঁ স্তম্ভতে আছিল। প্ৰহ্লাদে গোটেই জগতত ঈশ্বৰক দেখিছিল, আৰু দেউতাকৰ কাৰ্য দেখি প্ৰহ্লাদে হাঁহি আছে যে তুমি তিনিতলৈকে জিনিলো বুলি এনেই কৈছা পিতা, তুমি নিজকে চিনিব পৰা নাই, তুমি নিজকে চিনিব পৰা নাই। মোৰ প্ৰভুটো সমস্ততে আছে। আৰু নাৰদেও বিচাৰি ফুৰিছিলে, হে মই তাত বৈকুণ্ঠত প্ৰভু নাই, তুমি ক'ত আছা প্ৰভু? পাছত নাৰদে সুধিছে, নাৰদক হিৰণ্যকশিপুৰে কৈছে, মইতো তাতে আছিলো বোলে। ক'ত আছিলা প্ৰভু? মই বোলে আচল জেগাটোতে আছিলো। কৈ দিয়া নাই খুলি। মই হিৰণ্যকশিপুৰ হৃদয়তে সোমাই আছিলো, বিশ্বাসে মিলয় হৈ তৰ্কে বহুদূৰ। হিৰণ্যকশিপুৰে মোৰ লগত বাদ কৰিছিল, মোক ভাতৃবৰী হিচাপে লৈছিল, সেইকাৰণে মই তেওঁক দেখা দিয়া নাছিলো। এতিয়াও ভাগৱতত যদি আমাৰ হৃদয়খনে পৰিষ্কাৰ হয় শৰতৰ পূৰ্ণিমাৰ দৰে, আমি আচলতে ভাগৱত কথাবিলাক শুনি গ'লে বুজি পাই যাম। এতিয়া কিমান ব্যাখ্যাকাৰ চাওকচোন, ভাগৱত এৰি ভাগৱত শেষ কৰিও কিমান বুজাইছে। আকৌ সেন্দুৰৰ পৰা কাপোৰ কানিলৈকে ব্যাখ্যা হৈ গৈছে।
চকচোন কিমান পাই গৈছেগৈ, তথাপিতো আমি নুবুজো। মানে ভাগৱতে কৈ থওক, আমি নুবুজিলেই হ'ল। ভাগৱতে কৈ আছে আমি নুবুজিলেই হ'ল। তেনেকে জীৱনটো যদি আমি তাতিবাপে কোৱাৰ দৰে ভাগৱত শ্ৰৱণ কীৰ্তন কৰো, কিঞ্চিতো কল্যাণ নহ'ব। বিশ্বাসটো আহিব লাগিব তেনেদৰে। ইয়াত ক'লে যে নমো নমো মধুপুৰৰ ৰিপু মহা হৰি। মধু আৰু কৈতৱ নামৰ দৈত্যবিলাকক নিধন কৰিছিল, সেইকাৰণে মধুসূদন নাম পাইছিল প্ৰভুৱে। অন্তজু উত্তম আতি হৈ যাক স্মৰি। আৰু কলিযুগত মহাপুৰুষ গুৰুজনাৰ অৱতাৰটোৱেই হৈছে যিসকল যাক আমি অস্পৃশ্য বুলি ভাবো, যাক সেৱ জ্ঞান কৰোঁ। আমাৰ মাজত যিটো ক্লাছিফিকেশ্যন আছে, সেইটো গুৰুজনাৰ লগত নাই। সেইটোত যদি আমি আছো তেনেহ'লে কৃষ্ণ ভক্তিত আমি নাই। সেইটোত যদি আছো আমি তেনেহ'লে গুৰুজনাৰ সংস্কৃতিৰ মাজত আমি নাই, গুৰুজনাৰ দৰ্শনৰ মাজত নাই। মহাপুৰুষ গুৰুজনাৰ দৰ্শনটো কি? নাই কোনো উচ্চাসন, নাই কোনো নিম্নাসন। মই পোনে পোনে তাতিবাপক মনে মনে কৈছো, এইটো দিয়া বা টানহে পাইছো, কেলে দিব লাগে, তলতে ভাল। বিশেষকৈ আমি ইয়াত দিব নালাগে, ভাগৱতী নমাই ল'বলগীয়া আছে। সেইকাৰণে সৰু বৰ সকলো সমান, মহাপুৰুষ গুৰুজনাই এইটো কৈছে। সেইকাৰণে কিৰাত কছাৰী ফাঁচি গাৰু মাৰি যৱন কংক গোৱাল অসম মুলুকৰ যত তুলক কুবাচ ম্লেচ্ছ চণ্ডাল। গুৰুজনাই এইবিলাকক লৈ সংস্কৃতি কৰিছিলে। আনু পাপী ন কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়। তাতোতকেও যদি কিবা পাপী আছে বুলি আপুনি ভাবিব পাৰে নেকি? মহাপুৰুষ মাধৱদেৱৰ দৰ্শনে কৈছে মইহে পাপী। জগতত পাপী যদি এক নম্বৰ পাপী মইহে। মোৰ সম পাপী লোক মাধৱ পুৰুষে কৈছে নাহিকে এই তিনি লোকত নাই মোৰ সম। আমাক যদি পোনে পোনে কোনোবাই পাপী বুলি কৈ দিয়ে কেনেকুৱা লাগি যায়, যে ভাবিব পাৰিব এইটো উপলব্ধি। কৃষ্ণ ভক্তিটো উপলব্ধি, কৃষ্ণ চিন্তাটো, কৃষ্ণ চেতনাটো উপলব্ধি। তাতিবাপে প্ৰথমে কৈছে যে এইখিনি কথা এখন সমুদ্ৰ, এই কথাখিনি ভাগৱতৰ সম্পৰ্কে আপোনালোকক ক'ব পৰাটো সহজ নহয়। যে অন্তজু উত্তম হৈ যাৰ নাম স্মৰি, যিজনৰ গুণানুকীৰ্তন কৰিলে অন্তজ সকলো উত্তম হ'ব পাৰে, সেইজন ভগৱন্ত গুণানুকীৰ্তন আমি কৰিব লাগে। সেইজন কৃপাময় হৰি মহেশ্বৰ কৃষ্ণ। তাতে ক'বলৈ আগবঢ়াই দিছোঁ। কৃষ্ণ কৃষ্ণ কৃপালু বাবা।